নমস্কাৰ আজি আমাৰ ৩ নম্বৰ ক্লাছ আৰু আমি ৰিজনিঙৰ যিখিনি এমচিকিউ সিৰিজ আছিলে তাৰে দুটা কৰিলো আৰু আজিও আমি ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন কৰিম যিখিনি এনেকে কৰিব পাৰো এনেকৈ কৰি যাম আৰু বাকি বৰ্ডত আমি বুজাম আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল যে সিলেক্ট এ সুইটেবল ফিগাৰ ফ্ৰম দ্য এনসাৰ ফিগাৰ্ছ ডেট উড ৰিপ্লেচ দ্য কুৱেশ্যন মাৰ্ক মানে ইয়াতে এই ফৰ্থ ফিগাৰটো কি হ'ব সেইটোৱে সুধিছে যে উত্তৰ চিত্ৰসমূহৰ পৰা এক উপযুক্ত চিত্ৰ বাছক যিয়ে প্ৰশ্ন চিহ্ন ঠাইত ল'ব এতিয়া চাওক ইয়াত এ বি চি ডি মই এটা কথা কওঁ আপোনালোকে যদি এইখিনি কৰিব পাৰে প্ৰথমে প'জ কৰি এনচাৰটো দিব এবাৰ নিজে কৰিব ট্ৰাই কৰিব তাৰপিছত চাব শুদ্ধ হৈছে নে নাই কমেণ্ট বক্সত কমেণ্ট কৰিব এতিয়া চাওক ইয়াতে আপুনি বেছি ভাবিব দৰকাৰ নাই ইয়াত এই ডায়েগ্ৰামটো চাওক ইয়াত কি কৰিছে ডাইৰেক্ট উল্টাই দিছে বাছ ইমানেই কৰিছে আৰু একো কৰা নাই গতিকে এইটো কি কৰিব এইটো উল্টাই দিয়ক এইটো উল্টাই দিয়াৰ লগে লগে কেনেকুৱা হ'ব ছেট এইটো এ ঠিক আছে প্ৰথম ইজি কৰিম লাহে লাহে আমি টাফনেছ লেভেলত সোমাই গৈ থাকিম সেকেন্ড সেম কুৱেশ্যন ইয়াতো সেই কৈছে যে নেক্সট কি হ'ব ইয়াত চাওক এইটো সাৰ্কেল তাৰ ভিতৰত আৰু এটা আনিছে ওকে এইটো ইজি হয় হল তাৰ পাছত নেক্সট কুৱেশ্যন ইয়াতো সেম কুৱেশ্যন ইয়াত চাওক ইয়াত এটা বস্তু মন কৰিব যে এইটো ক্লকৱাইজ ঘূৰাইছে নে এন্টি ক্লকৱাইজ ঘূৰাইছে এতিয়া চাওক এই শেপটো ইয়াত এনেকে হৈছে মানে ইয়াক কেনেকে ঘূৰাইছে চাওক এইফালে ঘূৰাই দিছে এনেকে পেলাই দিছে চাওক হয়নে ইয়াক ক্লকৱাইজ ঘূৰাইছে এন্টি ক্লক ঘূৰোৱা হয় সেইটো এনেকে গ'ল হয় ইয়াক ঘূৰাইছে ক্লকৱাইজ গতিকে ইয়াকো যদি আপুনি ক্লকৱাইজ ঘূৰাই দিয়ে তেনেহ'লে কেনেকে হ'ব এবাৰ চাওক ঘূৰাওক য়েছ সেইটো দেখিছে নাই এই শেপটো যদি আপুনি এনেকে ঘূৰাই দিয়ে পেলাই দিয়ে কি হ'ব এইটো তললৈ যাব এইটো তললৈ যাব ঠিক আছে ওকে নেক্সট কুৱেশ্যন হা ইয়াত কি কৈছে যে সিলেক্ট এ সুইটেবল ফিগাৰ ফ্ৰম দ্য 4 অল্টাৰনেটিভ টু কমপ্লিট দ্য ফিগাৰ মেট্ৰিক্স যে এইটো কমপ্লিট কৰিব দিছে ইয়াৰ ভিতৰত সিলেক্ট কৰিব দিছে যে 1 2 3 4 ভিতৰত এতিয়া পজ কৰি পেলাই আপোনালোকে কমেণ্ট কৰক তাৰপিছত মই কৈ আছো ইয়াতে বস্তুটো কি দেখাইছে ইয়াত চাওক মাজৰটো বাদ দিয়ক মাজৰটো যদি বাদ দিয়ে এই গোটেই ট্ৰেণ্ডটোত কি দেখিছে ইয়াত চাওক এইটো ইয়াৰ মিৰৰ ইমেজ হৈ আছে দেখিছে মিৰৰ ইমেজ হৈ আছে এই চাৰ্কেলটোৰ লগত এৰোডাল কোনফালে আছে এইফালে আছে ইয়াৰ লগত এইফালে আছে সেইটো চাওক ইয়াত এনেকে আছে ইয়াত এনেকে আছে এটা ইটো আনটো মিৰৰ ইমেজ হৈ আছে গতিকে ইয়াত কোনটো হ'ব যদি ভালদৰে আপুনি মন কৰে ইয়াত হ'ব কোনটো এইটো দেখিছে ইয়াৰ এটা মিৰৰ ইমেজ ফৰ্ম কৰি আছে ওকে গতিকে সিকোয়েন্সবোৰ আপুনি এনেকে মন দি যাব লাগিব যে কেনেকে চলি আহিছে এইটো যদি এনেকে চলিছে এইটো যদি এনেকে চলিছে এইটো এনেকৈ হ'ব ওকে বাট নেক্সট কুৱেশ্যন হা সেম কুৱেশ্যন কৈছে এইটো যে ফিগাৰটো কমপ্লিট কৰিব দিছে সিলেক্ট দ্য সুইটেবল ফিগাৰ ফ্ৰম দ্য 4 অল্টাৰনেটিভছ টু কমপ্লিট দ্য ফিগাৰ মেট্ৰিক্স ইয়াত চাওক ইয়াত কি কৰিছে ইয়াত প্ৰথমে দুডাল আছিলে ঠিক আছে 1 2 দুডাল লাইন ইয়াত কিমান হৈ গ'ল 1 2 3 ইয়াত কিমান হৈ গ'ল 1 2 3 4 ইয়াত কি হৈছে ইয়াত মন কৰিব যে ইয়াত প্ৰত্যেকটো চিত্ৰতে এডালকৈ কি হৈছে লাইন ইনক্ৰিজ হৈ গৈ আছে ঠিক আছে গতিকে ইয়াত যদি চাই ইয়াত কিমান আছিল 1 2 3 4 হয় না ইয়াত 1 2 3 4 5 ইয়াত এডাল বাঢ়িছে গতিকে নেক্সট ডাল ইয়াত কোনটো হ'ব এনেকে বাঢ়ি যাব ইয়াত আছে কোনটো অপচন নম্বৰ 2 ওকে কেনেকে মন কৰিব গম পালে যে ইয়াত আপুনি শেপটো চাব নালাগিব ইয়াত মেইন আপোনাৰ অবজাৰ্ভ পইণ্টটো হৈছে ইয়াত কিমান ডাল আছে লাইন দুডাল তাৰপিছত নেক্সট ডায়াগ্ৰামত এডাল বাঢ়িছে তাৰপিছত আৰু এডাল বাঢ়িছে 1 1 কে ইনক্ৰিজ হৈছে ইয়াত আছে ইয়াত এডাল বাঢ়িলে আকৌ নেক্সট আপুনি বহাই দিয়ক তেনেহ'লে অপচন কোনটো মিলিব 2 ঠিক আছে তো মই কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে সেইবোৰ আপোনালোকক দেখাই গৈ আছো ইয়াত অসমীয়াটো লিখা আছে যে মেট্ৰিক্স ঠিক আছে এইটো মেট্ৰিক্স ফিগাৰৰ পৰা কিছুমান কুৱেশ্যন আহিব পাৰে যে কেনেকে কমপ্লিট কৰিব ডায়াগ্ৰামটো নেক্সটটো কি হ'ব তেনেকুৱা আহিব পাৰে তাৰপিছত এইটো যদি চাই ইয়াত কোনটো হ'ব এ বি চি ডি পজ কৰি এনসাৰ কৰক প্ৰথমে মই কৈ দিছো চাওক ইয়াত আপুনি বহুতে ভাবিব পাৰে ইয়াত এনেকে দিছে তাৰপিছত এনেকে দুটা ভৰাই দিছে এনেকে ঘূৰাই দিছে ঠিক আছে ঠিক এইটো ভাবিব দৰকাৰ নাই ইয়াত কি কৰিছে ইয়াত যদি আপুনি ভালদৰে মন কৰে ইয়াত কিমান আছে দুটা আছে ইয়াত কিমান হৈ গৈছে চাৰিটা হৈছে মানে কি হৈছে ইয়াৰ টুৱাইচ হৈ গৈছে ইয়াত দুগুণ হৈ গৈছে গতিকে ইয়াত আপোনাৰ কেইটা আছে এটা দুটা তিনিটা ইয়াৰ টুৱাইচ কিমান হ'ব ছটা ক'ত আছে চাওক 1 2 3 4 5 6 গতিকে এনেকুৱা কুৱেশ্যনত আপুনি এনেকুৱা লজিক লগাব লাগিব ঠিক আছে কিয়নো
ইয়াত আপুনি এনেকে যদি চাই যদি ভাবে ইয়াত এটা আছে গতিকে ইয়াত দুটা লাগিছে ইয়াত এটা আছে ইয়াত এটা আছে গতিকে এই প্যাটাৰ্ণটো সেনেকে আমি ফিল কৰো এনেকে আছে আৰু এনেকে ভৰাই দিওঁ কিন্তু সেইটো হলে আপুনি যদি চাই ইয়াত তিনটা আছে ইয়াত আপুনি তিনটা কেনেকে ভৰাব দুটাহে ভৰাব পাৰিব হয় নে নহয় নাম্বাৰো ইকুৱেল হ'ব লাগিব গতিকে ইয়াত সিমান বেছি ডেপথলৈ ভাবিব নালাগে ইয়াৰ মেইন মানে থিয়ৰিটো কি ইয়াৰ টুৱাইচ হৈ গৈছে গতিকে ইয়াৰো ইয়াত টুৱাইচ হ'ব ইয়াৰ এনসাৰটো হ'ব এইটো 6 2 4 3 6 বাস এবাৰ চাওক select a suitable figure from the four alternatives to complete the figure matrix এইটো ইয়াত কি হ'ব এইটো নাচাব প্ৰথমে ভালদৰে প্ৰথমে ইয়াত মন কৰক ইয়াত যদি আপুনি চাই কি মন কৰিছে এক্সপ্লেনেশ্যনটো যদি পাৰে এবাৰ কমেন্টত প্ৰথমে লিখক তাৰ পিছত মই কম ইয়াত চাওক এই ফাৰ্ষ্টটো আৰু থাৰ্ডটো যদি মিলাই দিয়ে কি হৈ যায় ফোৰ্থ হৈ যায় কেনেকৈ এইটো ট্ৰায়াঙ্গেল আৰু এইটো এটা আপোনাৰ সেট এইটো যদি আপুনি ভিতৰত ভৰাই দিয়ে দেখিলে এইটো হৈছে আৰু এইটো হৈছে মানে এই যেটো সেকেন্ড ইমেজটো মাজৰ ইমেজটো কেনেকৈ বনিছে প্ৰথম আৰু থাৰ্ডটো মিলি ফালে এইটো হৈছে ইয়াটো যদি চাই দেখিছে এইটো এনেকৈ আছে আৰু এইটো এনেকৈ আছে আৰু প্ৰথম আৰু ফাৰ্ষ্ট আৰু থাৰ্ডটো মিলাই দিয়ক এইটো ভিতৰত সোমাই দিয়ক চাওক কেনেকুৱা হৈ গ'ল শেপটো এইটো সোমাই দিয়াৰ লগে লগে হল নাই এইটো যদি আপুনি সোমাই দিয়ে কেনেকুৱা হৈ গ'ল গম পাইছে কেনেকৈ প্যাটাৰ্ণটো আহি আছে গতিকে ইয়াত কেনেকৈ আছে এতিয়া এইটো হৈছে এইটো কেনেকৈ হ'ব ইয়াৰ লগত এইটো যোগ হৈ এইটো হ'ব ওকে ঠিক আছে গতিকে কোন ইয়াৰ পৰা আপুনি এটা সিলেক্ট কৰক যেটো আপুনি ইয়াত যদি সোমাই দিয়ে তেতিয়াহলে আপুনি এইটো পাব চাওক কোনটো আছে yes this one যদি আপুনি দি দিয়ে তেনেহলে এইটো পাব ঠিক আছে এইটো যদি আপুনি ইয়াত ৰাখে এবাৰ মিলাই চাওক ওকে ইয়াত সোমাই দিয়ক এইটো পাই গতিকে এই প্যাটাৰ্ণটো আমি কেনেকৈ লক্ষ্য কৰিব পাৰো যে প্ৰতিটো শাৰীৰ প্ৰথম আৰু তৃতীয় চিত্ৰক একত্ৰিত কৰিলে দ্বিতীয় অঙ্কনটো পোৱা যায় we can observe that combining the first and third figures of each row makes the second figure ঠিক আছে ইয়াৰ লজিকটো এনেদৰে লাগিছে গতিকে এই কোৱেশ্চনবোৰ কেনেকৈ আপোনালোকে কৰিব যে প্ৰেক্টিস কৰিব লাগিব যিমান প্ৰেক্টিস কৰিব প্ৰেক্টিস কৰি দেখিলেই গম পাব যে আচ্ছা ইয়াত এটো লজিক লাগিছে ইয়াত এটো লাগিছে ইয়াত এনেকৈ প্যাটাৰ্ণ চলি আছে ঠিক আছে লগে লগে আপুনি কেচ কৰিব পাৰিব লাগিব আচ্ছা এইটো এনেকৈ আহি আছে মানে কি এইটো আৰু এইটো লগ লগাই দিয়াৰ লগে লগে এইটো হৈ গৈছে তাৰপিছত এইটো আৰু এইটো যদি লগ লগাই দিও এইটো হৈ আছে এইটো কেনেকৈ হ'ব এইটো হ'বৰ কাৰণে আমি কি কৰিব লাগিব এইটো বনিবৰ কাৰণে ইয়াৰ লগত কোনটো লগ লগাব লাগিব ঠিক আছে তেনেকৈ আপুনি লজিকটো লগাব লাগিব তাৰ পাছত next question কি দিছে select the suitable figure from the four alternatives to complete the figure matrix same এটা same question কৰি আছো এতিয়া এই প্যাটাৰ্ণটো মন কৰক এই প্যাটাৰ্ণটো কি আছে ইয়াত কি হৈছে দুটা আছে সেম আছে চেঞ্জ হোৱা নাই তিনটা আছে চাৰিটা আছে মানে কি ইয়াত ইনক্ৰিজ হৈছে প্ৰথম লাইনটোত কি হৈছে ইনক্ৰিজ হৈছে ঠিক আছে আৰু সেকেন্ড লাইনটোত চাওক সেকেন্ড লাইনৰ ষ্ট্ৰাকচাৰটো এনেকৈ হৈছে তাৰপিছত এইটো কমিছে ইয়াত কি হৈছে ডিক্ৰিজ হৈছে সেকেন্ড লাইনটোত কি হৈছে ডিক্ৰিজ হৈছে এই ট্ৰেন্ডটো চাওক আৰু থাৰ্ড ৰ'টোত কি হৈছে এইটো আকৌ আপোনাৰ ইনক্ৰিজত গৈ আছে কিয় কাৰণ এনেকৈ হৈ গ'ল ইয়াক আকৌ আনি ইয়াত পাক খুৱাই দিলে ঠিক আছে ভালদৰে মন কৰক ইয়াত আপোনাৰ দুটা এইটো ধৰক ফুল বুলি ধৰক দুটা পাহি আছিল ইয়াত তিনটা হৈ গ'ল ইয়াত চাৰিটা হৈ গ'ল মানে কি ইয়াত ষ্ট্ৰাকচাৰটো ইনক্ৰিজ কৰাই গৈ আছে সেকেন্ড লাইনত ডিক্ৰিজ কৰাই গৈ আছে আৰু থাৰ্ড লাইনত আকৌ ইনক্ৰিজ বাঢ়ি গৈ আছে দেখিছে প্যাটাৰ্ণটো কমপ্লিট হৈ গৈ আছে গতিকে থাৰ্ড প্যাটাৰ্ণটো কেনেকৈ হ'ব ইজি এইটো যদি এনেকৈ আছে ইয়াত আৰু কেইটা বাঢ়িব এটা বাঢ়িব কাৰণ সবতে ইউনিফৰ্মলি 1 1 1 কে বাঢ়ি আছে এইটো ইয়াত আপুনি এনেকৈ আহি যাব এনেকৈ আহিলে কোনটো অপচন আছে অপচন নম্বৰ 3 ইজ কাৰেক্ট ওকে বুজিছে আই থিংক কেনেকৈ বস্তুবোৰ হৈ আছে তাৰ পাছত 8 নম্বৰটো চাওক select a suitable figure from four alternative to complete figure matrix ইয়াতো হে একেটাই কৈছে ইয়াত কোনটো ফিগাৰ হ'ব ইয়াত কি মন কৰিব চাওক এটা কি হৈ আছে স্কোয়াৰ ভিতৰত এটা ট্ৰায়াঙ্গল আছে দেখিছে ট্ৰায়াঙ্গল আছে আৰু আপোনাৰ যদি গোটেইকেইটা মানে ইয়াতে ৰোতে মন কৰে কি হ'ব এই ট্ৰায়াঙ্গলটো প্ৰথমে ইয়াত আহিলে সেকেন্ড ইয়াত আহিলে থাৰ্ড ইয়াত আহিলে মানে কি ই ক্লকৱাইজ ঘূৰি আছে দেখিছেনে ক্লকৱাইজ ঘূৰি আছে এই ডাইৰেকশনটো মন কৰিব ক্লকৱাইজ ঘূৰি আছে প্ৰথমে ইয়াত আহিলে তাৰপিছত ইয়াত আহিলে তাৰপিছত এনেকৈ আহিলে ঘড়ীৰ কাটাৰ দেখত এনেকৈ ইয়াৰ পৰা এবাৰলৈ ঘূৰি আছে তাৰপিছত সেকেন্ড লাইনটোত চাওক ইয়াত হ'ল তাৰপিছত ইয়াত হৈছে দেখিছে আকৌ ইয়াত হৈছে মানে ইয়াৰ পৰা ইয়াত আহিলে ইয়াৰ পৰা আকৌ ইয়াত গ'ল মানে ইও এটা ক্লকৱাইজ
পেটাৰ্ণত ঘূৰি আছে আকৌ এটা থাৰ্ড ডায়াগ্ৰামটো চাওক ইয়াত আহিছে তাৰ পৰা ক'ত গ'ল ইয়াত গৈছে মানে সেকেন্ড ফিগাৰ ইয়াত গৈছে মানে ইউ ক্লকৱাইজত ঘূৰিছে গতিকে থাৰ্ডটো ক'ত হ'ব ইয়াত আহি যাব হয় নাই কোনটো আছে অপচন চাওক অপচন নাম্বাৰ 2 ইজ কাৰেক্ট গম পালে কেনেকৈ ধৰিব লাগে ইয়াত ভিডিঅ'টো পেটাৰ্ণ ক্লকৱাইজত আছে ওকে ওকে নেক্সট হা নেক্সট হৈছে ওকে চুজ দ্য ফিগাৰ ডেট ইজ ডিফাৰেণ্ট ফ্ৰম দ্য ৰেষ্ট ইয়াত কৈছে যে বাকীবোৰৰ পৰা পৃথক অংকনটো বাছি উলিওৱা ইয়াত আছে আপোনাৰ চাৰিটা ইয়াত কোনটো ডিফাৰেণ্ট এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে প্ৰথমে পোষ্ট কৰি কমেন্ট কৰক তাৰপিছত মই কৈ আছো ইয়াত যদি আপুনি মন কৰে প্ৰথমে কি চাব প্ৰথমে অবজাৰ্ভ কৰিব যে ইয়াত এডাল দুডাল তিনডাল চাৰিডাল পাঁচডাল লাইন আছে আৰু ওপৰত কেইটা আছে পিন এটা দুটা তিনটা চাৰিটা পাঁচটা ইয়াত যদি চাই তিনটা ইয়াৰো তিনটা আছে গতিকে ইয়াত আপুনি ডিফাৰেন্সিয়েট কৰিব নোৱাৰে যিমানটা বাহু আছে বা যিমানডাল লাইন আছে সিমানটা পিন আছে গতিকে ইয়াত আপুনি কি চাব যদি চাই বাকি গোটেই তিনিটা শেপৰ পৰা যিটো পিন ওলাইছে ক'ৰ পৰা ওলাইছে তাৰ মিড পইণ্টৰ পৰা ওলাইছে দেখিছে মিড পইণ্টৰ পৰা ওলাই গৈছে ইয়াতো দেখিছে মিড পইণ্টৰ পৰা ওলাইছে এইটো ক'ৰ পৰা ওলাইছে মিড পইণ্টৰ পৰা ওলাইছে কিন্তু এই ষ্ট্ৰাকচাৰটোত যদি চাই ইয়াত কি হৈছে তাৰ ভাৰ্টেক্সৰ পৰা ওলাই গৈছে দেখিছে গতিকে ইয়াৰ পৰা যদি আপুনি ডিফাৰেন্টটো বিচাৰে কোনটো হ'ব নাম্বাৰ 1 টো হ'ব তাৰ ইয়াৰ এনসাৰটো হ'ব অপচন এ 1 কিয় ডিফাৰেন্ট হল গম পালে ইয়াত আপোনাৰ পিন গিটা যদি চাই ইয়াত ভাৰ্টেক্সৰ পৰা ওলাইছে কিন্তু বাকি গোটেইটা ডায়াগ্ৰামত কি হৈ আছে মাজৰ পৰা পিন গিটা ওলাই আছে এটো একদম ইজি ইয়াৰো অমিলটো বাছিব দিছে যেটো নিমিলে ইয়াত চাই যদি গোটেইটা প্যাৰালেল হয় ইয়াত আপুনি ডাইৰেকশন চাব নালাগে কিন্তু মানে সমান্তৰাল হয় এটো সমান্তৰাল নহয় এটো হ'ব 3 থাৰ্ড ওকে ঠিক আছে তাৰ পাছত নেক্সট yes এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে ইয়াত দিছে কি যে চাৰিটা বিকল্পৰ পৰা প্ৰদত্ত চিত্ৰখনৰ সঠিক দাপোন চিত্ৰখন বা মিৰৰ ইমেজ ইয়াত মিৰৰ ইমেজ বাছিব দিছে সো আমি কিমানটা প্ৰকাৰৰ কোৱেশ্চন কৰিছো প্ৰথম কৰিছো পেটাৰ্ণ আপোনাৰ কি আছে ৰোটেট হৈ আছে ঠিক আছে ৰোটেট হৈ আছে আৰু ফোৰ্থটো কেনেকৈ কমপ্লিট হ'ব কৰিলো তাৰ পাছত আমি ইয়াৰ পৰা তিনটা কোৱেশ্চন কৰিলো এবাৰ আমি কৰিছো মেট্ৰিক্স ফিগাৰৰ পৰা কৰিছো মানে ইয়াত কমপ্লিট কৰিব দিছে যে নেক্সটটো কি হ'ব ঠিক আছে এইখিনি আমি এনেকুৱা টাইপৰ কোৱেশ্চন কৰিলো আৰু এবাৰ আমি কৰিব আহিছো মিৰৰ ইমেজ এটা মিৰৰ ইমেজৰ আপোনালোকক এটা মন কৰিব লাগিব যে এতিয়া আপোনাক মিৰৰ ইমেজ উলিয়াব দিব মানে কি এটো এটা আপোনাৰ ডায়াগ্ৰাম ইয়াত এটা মিৰৰ ৰাখি দিব আৰু এই ইমেজটো আপোনাক উলিয়াব দিছে আপুনি যদি এখন মিৰৰ চাই আপুনি যেতিয়া মিৰৰৰ সন্মুখত থিয় হয় তেতিয়া কি দেখে যেটো ওচৰৰ বস্তু হেতু সদায় ওচৰত দেখিব আৰু যেটো দূৰৰ বস্তু হেতু সদায় দূৰত দেখিব ঠিক আছে মিৰৰ ইমেজত এটা বস্তু মন কৰিব যে যেতিয়া আপুনি ধৰক আপুনি এখন আইনাখন সন্মুখত থিয় হয় তেতিয়া আপুনি কি দেখিব আপনার যখন লেফট হ্যান্ড রাইট হ্যান্ড দুখন কি হয়েছে চেঞ্জ হয়েছে ঠিক আছে ইন্টারচেঞ্জ হয়ে যায় লেফট খন মিররত রাইট হয়ে যাব আর রাইট খন মিররত লেফট হয়ে যাব এতিয়া এইটো যদি আপোনাক মই সৰু এটা এক্সাম্পল দিওঁ এইটো আপুনি অৰিজিনেল এটা আপুনি এনেকৈ গৈ ধৰক এখন মিৰৰ আছে তাৰ সন্মুখত আপুনি এনেকৈ থিয় কি হোৱাৰ লগে লগে এইটো ডায়াগ্ৰাম দেখিছে যদি আপোনাৰ ৰিয়েলি লেফট হ্যান্ড এখন আৰু ৰাইট হ্যান্ড এখন মিৰৰত আপুনি কি দেখিব আপোনাৰ লেফট হ্যান্ড এখন ৰাইট হ্যান্ড এখন গতিকে কুৱেশ্যনত মই কৈছোঁ যে কেনেকুৱা হয় কিছুমান আপোনাৰ ধৰক এনেকৈ ডায়াগ্ৰাম দিব এনেকৈ ধৰক কিছুমান এনেকৈ ফিগাৰ দিলে তাৰপিছত ইয়াত ক'লে যে ইয়াৰ মিৰৰ ইমেজ কোনটো উলিয়াব দিব ঠিক আছে গতিকে আপুনি লেফট টু ৰাইট হ'ব ৰাইট টু লেফট হ'ব সেইটো চেঞ্চ আপুনি চাব লাগিব আৰু লগতে কি হয় যে ই লেফট ৰাইট দেখিব ৰাইট লেফট দেখিব কিন্তু আপোনাৰ মূৰটো ভৰিখন মূৰত এনেকৈ চেঞ্জ হৈ নাযায় কিন্তু মই যে শ্বৰ্ট টিক এটা শিকাবলৈ গৈ আছোঁ সেই শ্বৰ্ট টিকটো যদি আপুনি চাই তেতিয়া লেফট ৰাইট ইমান চাই থাকিব নালাগে আপুনি খালি এটা বস্তু চাব লাগিব যে যদি এনেকুৱা ধৰক এটা চেপ এটা কিবা এটা দিলে আপুনি মিৰৰখন এনেকৈ ধৰক মিৰৰখন এখন বুলি ধৰি লওক এখন মিৰৰ বুলি ধৰি লৈ বাকী আপোনাক এনেকৈ মই কম্পেয়াৰ কৰাম আৰু ওচৰ দূৰ এই দুটা সৰু কনচেপ্ট দিম এইটো যদি ভালদৰে মন কৰিব পাৰে তেনেহ'লে লেফট ৰাইট এনেকৈ ভালকৈ চাই নাথাকিলেও এই কনচেপ্টটো ইউজ কৰি মিৰৰখন এনেকৈ ধৰি ল'ব মাজত তাৰপিছত যিটো মই শিকাম সেইটো ইউজ কৰি আপুনি বাকী কুৱেশ্যন সকলোবোৰ ছল্ভ কৰিব পাৰিব ঠিক আছে এইটো এটা পইণ্ট আৰু এইটো এটা পইণ্ট ঠিক আছে 1 দিছোঁ এইটো 1 দিছোঁ এইটো 2 দিছোঁ আৰু 3 দিছোঁ এতিয়া এইখন যদি মিৰৰ ইয়াতে আহে তেনেহ'লে আপুনি কি দেখিব সদায় মিৰৰখনত এই 2 পইণ্টটো ইয়াত দেখিব ঠিক আছে 1 টো ক'ত আছে 1 টো তাৰপিছত কোনটো আছে 3 আছে ন 3 টো ইয়াত দেখিব আৰু সবতকৈ বেছি দূৰত কোনটো আছে 1 আছে তো 1 টো দূৰতে দেখিব মানে এইটোৱে কৈছোঁ মিৰৰ ইমেজৰ যেতিয়া আপুনি কুৱেশ্যন কৰিব যিটো ওচৰৰ বস্তু সেইটো ওচৰত আহিব যেটো দূৰৰ বস্তু সেইটো দূৰত যাব আৰু এই ফিগাৰটো ইয়াত থকাৰ লগে লগে যেতিয়া আমি মিৰৰত দেখিছোঁ সেইটো কেতিয়াও চেঞ্জ হৈ যোৱা নাই মানে শেপটো চেঞ্জ হৈ নাযায় শেপ কেতিয়াও চেঞ্জ হৈ নাযায় খালি কি হ'ব তাৰ হাতখন এইটো ডাইৰেকশ্যনত আছে এই ডাইৰেকশ্যনত গুচি গ'ল মানে কি দূৰলৈ গুচি গ'ল ওচৰৰ বস্তু ওচৰত আহিব দূৰৰ বস্তু দূৰত যাব বাছ ঠিক আছে মিৰৰ ইমেজৰ মেইন
থিয়ৰী এইটোৱে ওচৰৰ বস্তুটো সদায় ওচৰত আহিব, দূৰৰ বস্তুটো সদায় দূৰত আহিব। এই বস্তুটো ভালদৰে যদি আপুনি মন কৰে গম পাব। এতিয়া এই পেটাৰ্ণটো চাওক, ধৰক ইয়াত এখন আপুনি মিৰৰ আইনা ৰাখি দিলে। এতিয়া আইনাত আপুনি এইটো কেনেকে দেখিব? সদায় এই ফেচটো ফ্ৰণ্টত আহিব, ওচৰত আহিব, আৰু এই টিপটো কি হ'ব? যেনেকে আছে তেনেকৈ যাব। এইটো দূৰত আছে মানে এইটো দূৰত যাব, এইটো এনেকে আহিব, ঠিক আছে, এনেকে আহিব, আৰু এইটো কলৈ যাব? দূৰত যাব। তাৰপিছত এনেকে আহিব, হা, এইটো কেনেকে যাব? এইটো আছে এনেকে গৈ এনেকে আহিব, গম পালে? এইটো য'ত আছে সেইটো ইমান দূৰত হ'ব, এইটো যিমান ওচৰত আছে সেইটো ইমান ওচৰত হ'ব। গতিকে ইয়াৰ মিৰৰ ইমেজটো যদি আপুনি চাই কোনটো হ'ব, ভালদৰে মন কৰক। 1 আৰু কিহৰ মাজত আপুনি কনফিউজ হ'ব পাৰে? চাওক, 1 আৰু 4ৰ মাজত আপুনি কনফিউজ হ'ব পাৰে, কিন্তু ভালদৰে যদি আপুনি লক্ষ্য কৰে এইটোতো কেতিয়াও হ'বই নোৱাৰে। মিৰৰ ইমেজত কেতিয়াও ছেট সলনি হৈ নাযায়, হয় নে নহয়? আৰু এইটো কেতিয়াও হ'ব নোৱাৰে, এইটোতো দূৰৰটো আহি ফালে ক'ত আছে? ওচৰ হৈ গৈছে। এইটো কেতিয়াও মিৰৰৰ থিয়ৰী নহয়। গতিকে 1 আৰু 4ৰ মাজত যদি আপুনি ভালদৰে মন কৰে তেনেহ'লে কি দেখিব? ইয়াত দেখিব যে ইয়াত এই বস্তুটো কি কৰিছে? বহুত 1ত দূৰলৈ লৈ গৈছে, কিন্তু এই ছেপটো তেনেকুৱা আছে জানো? নাই। এই পইণ্টটো আৰু এই পইণ্টটো মানে ইয়াত যিমান দূৰত আছে মিৰৰ ইমেজত ইয়াৰ পৰা সিমান দূৰত আছে জানো এই পইণ্টটো? নাই। গতিকে এই বস্তুটো মন কৰিব, যেতিয়া আপুনি এখন আইনাৰ সন্মুখত যাব, ওচৰৰ বস্তু ওচৰত দেখিব, দূৰৰ বস্তু দূৰত দেখিব, কিন্তু পজিশ্যন কেতিয়াও চেঞ্জ নহয়। আপুনি ইয়াৰ পৰা ইফালে যিমান দূৰত থাকিব, ইয়াৰ পৰাও সিফালে সিমান দূৰতে থাকিব। গতিকে এইটো যিহেতু বেছি ডিষ্টেঞ্চ হৈ গৈছে, গতিকে এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো কেনচেল হ'ব। ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন 4। ঠিক আছে, বুজিলে? অকে, নেক্সট কুৱেশ্যন। আকৌ মিৰৰ ইমেজে উলিয়াব দিছে, গতিকে এতিয়া আমি মিৰৰ ইমেজৰ টাইপত কৰি আছো। এইটোত কি হ'ব? এইটো পেটাৰ্ণটো চাওক, এনেকে আছে, গতিকে এইটো সদায় তলত আহিব, হয় নাই? এইটো ওপৰলৈ যাব, এইটো ওচৰত আহিব। আপুনি যদি ইয়াত মিৰৰখন ৰাখি দিয়ে, ইয়াৰ কোনটো হ'ব? এইটো বেষ্ট অল্টাৰনেটিভ। অকে, ঠিক আছে, বুজিছে কেনেকে কৰিছো? ইয়াৰ এনচাৰ হ'ব 3। অকে, আকৌ এইটো যদি চাই, এতিয়া ইয়াৰ আগত এখন যদি মিৰৰ ৰাখি দিয়ে কি দেখা পাব? প্ৰথম পৰ্চনটো আপুনি মিৰৰ ওচৰত কোনটো দেখিব? এইটো পইণ্ট ওচৰত দেখিব, এইটো আটাইতকৈ দূৰত দেখিব, হয় নাই? তাৰ পাছত এতিয়া যদি আপুনি চাই, এইটো ডাইৰেক্ট কেনচেল কৰিব পাৰিব। এইটো আপুনি এলিমিনেট কৰি দিলে, এইটো এলিমিনেট কৰি দিলে, কাৰণ মই কৈছো যে শেপ কেতিয়াও চেঞ্জ নহয়, ডিষ্টেঞ্চ কেতিয়াও চেঞ্জ নহয়। চেঞ্জ কি হ'ব? ওচৰটো দূৰত যাব, দূৰটো ওচৰত আহিব, বাকী চব নিজৰ পজিশ্যনত থাকিব। এতিয়া এই দুটাৰ ভিতৰত কনফিউজ হ'ব, কিন্তু এই দুটাৰ ভিতৰত আপুনি সৰু মাইনৰ বস্তু এটা মন কৰিব। এই চাওক, এইটো কেনেকে আপোনাৰ ফল্ড কৰা আছে এইটো চাইডলৈ, মানে ই দূৰলৈ গৈছে। এতিয়া ফৰ্থ আপুনি ডায়েগ্ৰামটোত যদি চাই, বাকী সকলো মিলি আছে, কিন্তু মিলা নাই কোনটো? এইটো ক'লৈ কৰি দিছে? ফ্ৰণ্টলৈ কৰি দিছে, কিন্তু এজ পাৰ মিৰৰ থিয়ৰী এইটো হ'ব নোৱাৰে। গতিকে ইয়াতে আপুনি কেনচেল কৰিব লাগিব। গতিকে সঠিক যদি চাই কোনটো হ'ব? অপশ্যন নম্বৰ 3। অপশ্যন 3 হ'ব। ঠিক আছে, বুজিলে কিয় নহ'ল এইটো? কাৰণ এইটো চাওক, এইটো পিছফাললৈ আছে, এইটো ফ্ৰণ্টলৈ আহি গ'ল। কেতিয়াও এইটো হ'ব নোৱাৰে, এইটো পিছফাললৈ হ'ব লাগিব, এইটো দূৰলৈ হ'ব লাগিব। সদায় ওচৰৰ বস্তু ওচৰত, দূৰৰ বস্তু দূৰত। ঠিক আছে, তাৰ পাছত এইটো নেক্সট কুৱেশ্যন। এইটো যদি চাই, এইটো আপোনাৰ মিৰৰ ইমেজে উলিয়াব দিছে, ভালকে পঢ়ি ল'ব কি উলিয়াব দিছে। ইয়াৰ মিৰৰ ইমেজটো এইটো কিমান? 6। গতিকে এইটো আমি ওচৰত দেখা পাম, এইটো ওচৰত দেখা পাম, আৰু দূৰলৈ দেখা পাম। ইয়াৰ মিৰৰ ইমেজ কোনটো হ'ব? এইটোতো কেতিয়াও হ'ব নোৱাৰে, হয় নাই? হ'লে কোনটো হ'ব? এইটো হ'ব, এইটোৱে হ'ব। হ'ল, দেখিছে ধুনীয়াকে? অকে, অপশ্যন বি। তাৰ পাছত এইটো মই দিওঁ বুলিয়ে দিছো, কিয়? আপুনি যদি ভালকে নপঢ়ে খপকে মাৰি থৈ আহিব, ভুল হৈ যাব। ইয়াত কি কৈছে? আইডেন্টিফাই দ্য ফিগাৰ ডেট কমপ্লিট দ্য পেটাৰ্ণ। ইয়াত পেটাৰ্ণটো কেনেকে কমপ্লিট কৰিছে তাকে বুজাব দিছে। এতিয়া চাওক, প্ৰথমে পজ কৰি আপুনি এবাৰ নিজে কৰক, তাৰপিছত মই কৰি দি আছো। ইয়াত প্ৰথম যদি আপুনি চাই, ইয়াত কেনেকে কৰিছে? চিধাকে কৰা আছে, এনেকে কৰা আছে, ঠিক আছে। তাৰ নেক্সটটোত কেনেকে গ'ল? এনেকে গৈছে, এইবাৰ এনেকে পেলাই দিছে, মানে ইউ সেই ক্লকৱাইজ ডাইৰেকশ্যনতে গৈ আছে। তাৰপিছত ফৰ্থ নাম্বাৰটোত গ'ল, কেনেকে আহি গ'ল? হা, ফৰ্থটো আহি গ'ল আপোনাৰ এনেকে গুচি গ'ল, ঠিক আছে। এবাৰ এনেকে আহিলে, এবাৰ এনেকৈ গ'ল, আৰু এইবাৰ এনেকৈ গ'ল। গতিকে এইটো নেক্সটটো কেনেকে পাব? এটা মনত পেলাওক, সেইটো এবাৰ এনেকে যদি পেলাই দিছে, এনেকে পেলাই দিছে, এবাৰ এনেকে পেলাই দিছে, এবাৰ কি কৰিব? এবাৰ ঘূৰাই দিব। এবাৰতো এইটোকে আপোনাৰ ঘূৰাই দিলে কি হ'ব? এনেকে আহিব ন, এনেকে যাবনে নাই? বস্তুটো বুজি পাইছে নে নাই? অকে, চৰি, এনেকে নাহে। এবাৰ এইটো চাওক, প্ৰথম ইয়াতে এনেকে চিধাকে আছে, তাৰপিছত এইবাৰ এনেকে পেলালে, আৰু এইবাৰ এনেকে পেলাই দিব, মানে এনেকে আহিব, এনেকৈ আহিব জাষ্ট। তাৰপিছত এইটো আকৌ ঘূৰি গ'ল, এফাললৈ হৈ গ'ল। এইটো সঠিক এনচাৰটো হ'ব এনচাৰ 2, অপশ্যন 2।
বুজিছে এইটো ক্লকৱাইজ ডাইৰেকশ্যনত গৈ আছে প্ৰথমবাৰ চিধাকে আছে ছেকেণ্ডবাৰ এনেকৈ পৰিছে তাৰপিছত থাৰ্ড এনেকৈ আহিছে ফ'ৰ্থ আকৌ পেটাৰ্ণটো আকৌ ইয়াৰ পৰা ঘূৰাই দিছে ঘূৰাই এনেকৈ হৈ গৈছে অ'কে বুজিলে ঠিক আছে আজি ইমানখিনি আছিলে কালিৰ পৰা আমি আৰু যিখিনি নন ভাৰ্বেল ৰিজনিং আছে কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম বাকী এনেকুৱা টাইপৰ যিমান কুৱেশ্যন আপোনালোকে পায় নেটত এভেইলেবল আছে মোৰ নেটৰ পৰা আনিছোঁ এইবোৰ যিমান পাৰে প্ৰেক্টিছ কৰি থাকিব যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকৰ কাৰণে ভাল থেংক ইউ